আজি কলেজত মোৰ বান্ধৱীয়ে মোক ক'লে যে শনিবাৰে তাইৰ বিয়া আছে আৰু তাই গ্ৰুপৰ সকলো ছোৱালীক মাতিছে। মোৰ বান্ধৱীয়ে স্পষ্টকৈ ভাবুকি দিছিল যে যদি আমাৰ কোনোবাই তাইৰ বিয়াত উপস্থিত নাথাকে তেন্তে তাই আমাৰ বন্ধুত্ব শেষ কৰি পেলাব। সকলো ছোৱালী বৰ আনন্দিত আৰু পৰিকল্পনাত ব্যস্ত আছিল। বিয়াত কি কাপোৰ পিন্ধিব সকলোৱে পৰিকল্পনা কৰি আছিল, কিন্তু বিয়াত পিন্ধিবলৈ মোৰ কোনো নতুন কাপোৰ নাই বুলি ভাবি মোৰ দুখ লাগিছিল। পুৰণি কাপোৰ পিন্ধি যোৱা হ'লে মোৰ দৰিদ্ৰতা সকলোৰে সন্মুখলৈ আহিলহেঁতেন আৰু সকলোৱে মোক ঠাট্টা কৰিলে হয়। আচলতে মই চৰকাৰী কলেজ এখনত পঢ়িছিলোঁ আৰু চৰকাৰী কলেজত পঢ়া সকলো ল'ৰা-ছোৱালী মোৰ দৰেই দুখীয়া ঘৰৰ হ'ব বুলি বিশ্বাস কৰিছিলোঁ। কিন্তু মোৰ এই চিন্তাধাৰাটো ভুল আছিল। মোৰ লগত বহুত ছোৱালী পঢ়া-শুনা কৰিছিল যিসকল অতি ধনী পৰিয়ালৰ ছোৱালী আছিল। গতিকে মই মনতে সিদ্ধান্ত লৈছিলোঁ যে বিয়াৰ এদিন বা দুদিন আগতে মই কিবা এটা অজুহাত দেখুৱাম আৰু বিয়ালৈ নাযাওঁ। দুখীয়া আৰু ভাগৰুৱা হৈ ঘৰ পাওঁতে ডাঙৰ বা কইনাৰ সাজ পিন্ধা দেখি মই বহুত আচৰিত হ'লোঁ। মই ক'লো, বা ইমান সাজি-কাচি কাপোৰ পিন্ধি কলৈ যাবা? মোক দেখাৰ পিছত মোৰ বায়ে ভয় খাইছিল আৰু ক'লে ক'তো নাযাওঁ, মই মাত্ৰ গা ধুবলৈহে যাওঁ। এই কথা কৈ তাই বাথৰুমত সোমাইছিল। মই নিজৰ মাজতে বিভ্ৰান্ত হৈ পৰিছিলোঁ। গতিকে মই বাৰ কথাত বেছি গুৰুত্ব নিদিলোঁ। মই মূৰটো জোকাৰি কোঠাটোলৈ আহিলোঁ আৰু ৱাৰ্ড্ৰবটো খুলিলোঁ। মই ভাবিলোঁ যে হয়তো কোনোবা পুৰণি ফটা চাদৰ-মেখেলা এযোৰ ওলাব যিটো মই বিয়াত পিন্ধিব নোৱাৰিম। কিন্তু যেতিয়া ৱাৰ্ড্ৰবটো খুলিলোঁ তেতিয়া সন্মুখত ২-৩যোৰ নতুন চাদৰ-মেখেলা পৰি থকা দেখিলোঁ। চাদৰ-মেখেলাবোৰ বৰ ধুনীয়া আছিল। সেইবোৰত এম্ব্ৰইডাৰীও কৰা হৈ আছিল, যিটো বৰ মৰম লগা দেখা গৈছিল। এই চাদৰ-মেখেলাবোৰ মোৰ নাছিল, হয়তো মোৰ বাৰ আছিল। মই সুখী হৈ ভাবিলোঁ যে মই মোৰ বাৰ চাদৰ-মেখেলা এযোৰ এদিনৰ বাবে বিচাৰিম আৰু তাৰ পিছত বিয়ালৈ পিন্ধি যাম। মই বা বাথৰুমৰ পৰা ওলাই অহালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ যাতে মই তাইৰ লগত কাপোৰ এযোৰৰ কথা পাতিব পাৰোঁ। কিন্তু বাই বাথৰুমৰ পৰা এতিয়াও ওলাই অহা নাছিল। মই বিচলিত হৈ ৰুমৰ পৰা ওলাই আহি ইফালে-সিফালে খোজ কাঢ়িবলৈ ধৰিলোঁ। এতিয়া মোৰো অলপ খং উঠিল। বা বাথৰুমলৈ যোৱা ৩ ঘণ্টা হ'ল। মই বাথৰুমৰ দুৱাৰত টোকৰ মৰাৰ উদ্দেশ্যেৰে আগবাঢ়ি গ'লোঁ। বাথৰুমৰ ভিতৰৰ পৰা বাৰ কান্দোন শুনিলোঁ। এই সকলোবোৰ কি হৈ আছে? মই বৰ বিমোৰত পৰিলোঁ। দুৱাৰত টোকৰ মাৰিলোঁ আৰু অলপ সময়ৰ পাছতে বা বাথৰুমৰ পৰা ওলাই আহিল আৰু তাই মোক সাবটি ধৰি কান্দি কান্দি ক'লে, চিমি, মই ইমানেই দুৰ্ভগীয়া যে আজিও মোৰ বিয়া নহ'ল। বাৰ মানসিক অৱস্থাৰ ওপৰত মোৰ সন্দেহ হ'বলৈ ধৰিলে। বাথৰুমত কোনে বাৰু বিয়া পাতে? মই মোৰ বাক সুধিলোঁ, তুমি গা ধুলানে? বায়ে হয় বুলি মাত দিলে। বা নিজৰ ৰুমলৈ আহিল আৰু ময়ো বাৰ পিছে পিছে গৈ ৰুমত সোমালোঁ। বাক ক'লোঁ যে বা, মোৰ লগৰ বান্ধৱীজনীৰ বিয়া অহা সপ্তাহত। তাই আমাক ছোৱালী গ্ৰুপৰ সকলোকে মাতিছে। যদি মই নাযাওঁ তাই মোৰ ওপৰত খং কৰিব। বায়ে মোৰ ফালে কেৰাহীকৈ চাই ক'লে, চিমি, সকলো ছোৱালীৰ ইমান ভাগ্য ভাল। আমি একমাত্ৰ দুৰ্ভগীয়া যে আমাৰ বিয়া হোৱা নাই। আমাৰ বাবে কোনো বিয়াৰ সম্পৰ্ক নাহে আৰু আমিও এতিয়ালৈ বিয়া হোৱা নাই। সেইদিনা বাৰ কথাৰ পৰা মই অনুভৱ কৰিবলৈ ধৰিলোঁ যে বায়ে যিকোনো কথাৰ পৰা ঘূৰাই পকাই তাইৰ বিয়াৰ কথাকে উলিয়ায়। মই বুজি পোৱা নাছিলোঁ যে বাৰ বিয়া হ'বলৈ কিয় ইমান আগ্ৰহী হৈ আছে। মই বাৰ কথা আওকাণ কৰি ক'লোঁ যে এইবোৰ কথা বাদ দিয়া আৰু কোৱা, মই মোৰ বান্ধৱীৰ বিয়াত পিন্ধিবলৈ নতুন কাপোৰ নাই। মই কি কাপোৰ পিন্ধি যাম? বায়ে মোৰ কথাত কোনো উত্তৰ নিদিলে। তাই নিজৰ ভাৱনাত বুৰ গৈ আছিল। মই বাৰ গাটো জোকাৰি দি ক'লোঁ, বা, মই তোমাৰ ৱাৰ্ড্ৰবত নতুন কাপোৰ কেইটামান দেখিছোঁ। সেই কাপোৰবোৰৰ পৰা যদি এযোৰ কাপোৰ তুমি মোক দিয়া তেতিয়া মই তোমাৰ ওচৰত বহুত কৃতজ্ঞ হ'ম। মোৰ কথা শুনি বাৰ মূৰত যেন আকাশখন খহি পৰিল। তাই মোক খঙেৰে ক'লে, সাৱধান, তুমি যাতে সেই কাপোৰবোৰ নিপিন্ধা। মই মোৰ বিয়াৰ বাবে সেই কাপোৰবোৰ সাজু কৰি থৈছোঁ। তুমি নিশ্চয় আমাৰ ঘৰৰ দৰিদ্ৰতাৰ অৱস্থাৰ বিষয়ে ভালকৈ জানা। কাইলৈ যদি মোৰ বিয়া ঠিক হয় তেন্তে মই কাপোৰ কেইযোৰ ক'ৰ পৰা পাম? বাৰ সন্মুখত মই বিনতি কৰিবলৈ ধৰিলোঁ। মই ক'লোঁ, প্লিজ বা, মোক এযোৰ পিন্ধিবলৈ দিয়া। মাত্ৰ এবাৰ পিন্ধিম, একেবাৰে নষ্ট নকৰোঁ। মোৰ কথা শুনি বায়ে খঙেৰে ক'লে, সাৱধান, সেই কাপোৰবোৰত যাতে তুমি হাত নলগোৱা। যদি তাৰ পৰা এযোৰ কাপোৰো পিন্ধা তেন্তে মোতকৈ বেয়া আৰু কোনো নহ'ব। এই বুলি কৈ বায়ে মূৰৰ পৰা ভৰিলৈকে কাপোৰ ঢাকি শুই গ'ল। আৰু মই মোৰ নিজৰ ভাগ্যৰ ওপৰত দুখ কৰিব ধৰিলোঁ।
আমাৰ ঘৰৰ অৱস্থা বৰ বেয়া আছিল। মায়ে ফেক্টৰীত কাম কৰিছিল আৰু দেউতা বহু বছৰ ধৰি শয্যাগত আছিল কাৰণ দেউতাৰ পেৰালাইচিছ এটেক হৈছিল। দেউতা যেতিয়া পেৰালাইচিছ হৈছিল তেতিয়া সেই সময়ত মোৰ বা মানৱীৰ বাবে কিছু বিয়াৰ সম্পৰ্ক আহিছিল, কিন্তু সেই সময়ত ঘৰৰ পৰিস্থিতি বৰ বেয়া আছিল, গতিকে মায়ে সেই সম্পৰ্কবোৰ নাকচ কৰিছিল। কিন্তু এতিয়া ঘৰত কিবা এটা অদ্ভুত কথা হ'বলৈ ধৰিলে। যেতিয়াই মই কলেজৰ পৰা ঘৰলৈ আহিছিলোঁ তেতিয়া মই বায়ে ভালকৈ সাজি কাচি কইনাৰ কাপোৰ পিন্ধি থকা দেখোঁ। মই বহুত আচৰিত হওঁ যেতিয়া প্ৰতিদিনে বায়ে কইনাৰ দৰে সাজ-পোছাক পিন্ধি বাথৰুমত সোমাই থাকে। এদিন মই বাৰ গোপন ৰহস্যটো জানিবলৈ সিদ্ধান্ত লৈছিলোঁ। মই সোনকালে সাজু হৈ আগতীয়াকৈ বাথৰুমত সোমাই আছিলোঁ। যেতিয়া বায়ে কইনাৰ দৰে সাজি কাচি বাথৰুমৰ ভিতৰলৈ আহিল তেতিয়া মই বহুত আচৰিত হ'লোঁ কাৰণ তাত এজন 50 বছৰীয়া, মোৰ নাম চিমি, আমি দুজনী বাই-ভনী আছিলোঁ। আমাৰ ঘৰৰ অৱস্থা আটাইতকৈ বেয়া। আমি দৰিদ্ৰতাৰ তলত জীয়াই আছোঁ। দেউতা পেৰালাইচিছ হৈ বিচনাত পৰি আছে আৰু মা ৰাতিপুৱাই ফেক্টৰীত কাম কৰিবলৈ ওলাই যায়। মই চৰকাৰী কলেজত পঢ়া-শুনা কৰি আছোঁ, যাৰ খৰচ মই টিউচনৰ যোগেদি বহন কৰিবলগীয়া হয়। বা মানৱীয়ে ঘৰতে থাকে আৰু দেউতাৰ যত্ন লয়। ইয়াৰ বাহিৰেও তাই ঘৰতে চিলাই কাম কৰে আৰু তাৰ পৰা পোৱা পইচা বহুত সাৱধানতাৰে খৰচ কৰে। এই টকাখিনি তাই খুব সাৱধানে ৰাখে আৰু কয় যে তাই বিশেষ কামত জমা কৰি ৰাখে। কিন্তু আজিলৈকে বায়ে পইচা জমা কৰা বিশেষ উদ্দেশ্যটো মই বুজি পোৱা নাছিলোঁ আৰু ময়ো এই বিষয়ে জানিবলৈ আগ্ৰহী নাছিলোঁ। বায়ে বেছি শিক্ষাও গ্ৰহণ কৰা নাছিল কাৰণ মায়ে কাম কৰিবলৈ যায় আৰু দেউতা অসুস্থ হৈ ঘৰতে আছে। ঘৰখনত কোনোবা এজন থকাটো প্ৰয়োজনীয় আছিল। বায়ে গাঁৱৰ বহু ছোৱালীৰ লগত বন্ধুত্ব কৰিছিল আৰু তাই সিহঁতক নিজৰ ঘৰলৈ মাতিছিল। এইদৰে তাই সময় পাৰ কৰিছিল। কিন্তু লাহে লাহে সকলো ছোৱালীৰ বিয়া হ'ল আৰু বায়ে নিঃসংগতা অনুভৱ কৰিবলৈ ধৰিলে। এতিয়া তাই কাপোৰ চিলাই কৰি সময় পাৰ কৰে। আগতে তাই গোটেই দিনটো চিলাই কাম কৰি থাকে। বাৰো বহুত সম্পৰ্ক আহিছিল, কিন্তু মায়ে ভাবিছিল যে মায়ে যদি মানৱী বাক বিয়া দিয়ে তেতিয়া ঘৰতে বেমাৰ হৈ পৰি থকা দেউতাক কোনে চাব। আৰু একেদৰেই বাৰ বয়স ক্ৰমান্বয়ে পাৰ হৈ গৈ আছিল। বায়ে নিজৰ বিয়াৰ হেঁপাহ হৃদয়ত লৈ বহি আছিল। আবেলি মা ঘৰলৈ আহোঁতে মাক ক'লোঁ যে মা, মোৰ বান্ধৱীৰ বিয়া পাতিছে আৰু বিয়াত মই নতুন কাপোৰ পিন্ধিব লাগিব। মোক নতুন কাপোৰ কিনিবলৈ অলপ টকা দিয়া। মোৰ কথা শুনি মাৰ খং উঠিল। মায়ে খঙেৰে ক'লে, তুমি লাজ পাব লাগিছিল পইচা খুজিব। ঘৰৰ পৰিস্থিতি তোমাৰ চকুৰ সন্মুখত আছে। ঘৰৰ বাবে ৰেচন পাতি আনিম নে তোমাৰ দেউতাৰ বাবে ঔষধ আনিম নে তোমাৰ বাবে নতুন কাপোৰ কিনিম? অকল ময়ে উপাৰ্জন কৰোঁ আৰু তোমালোক সকলোৱে খোৱা। তোমালোক দুয়োজনীকে পেট ভৰাই খুৱাই আছোঁ। এইটো কি কম নেকি? ভৱিষ্যতে মোৰ পৰা একো আশা নকৰিবা। মোৰো মাৰ কথা শুনি খং উঠিল। মই ক'লোঁ, মা, তুমি বাৰ বিয়াখন কৰাই দিয়া। বাৰ বিবাহযোগ্য বয়স শেষ হ'ব ধৰিছে। যদি বা বিয়া হৈ যায় তেন্তে খোৱা মানুহ এজন কম হৈ যাব। এতিয়া এই কথা-বতৰা চলি আছিলহে মাথো বা ৰুমৰ পৰা ওলাই আহিল আৰু খঙেৰে ক'লে, চিমি, তুমি এইটো নাভাবিবা যে আমাৰ মায়ে আমাৰ বিয়া কৰাই দিব। যদি তুমি ভাবিছা তেন্তে সেয়া তোমাৰ ভুল বুজাবুজি। আমাৰ মায়ে আমাৰ দুয়োৰে কেতিয়াও বিয়া কৰাই নিদিয়ে। মায়ে আমাক সদায় এই ঘৰতে ৰাখিব আৰু আমাক বুঢ়া কৰি দিব। মোৰ মূৰৰ চুলিবোৰতো বগা হ'বলৈ ধৰিলে। কেইদিনমানৰ পিছত তোমাৰ চুলিবোৰো বগা হ'বলৈ আৰম্ভ কৰিব। তাৰ পিছত গোপনে চুলিত ৰং লগাবা। মানৱী বাৰ কথা শুনি মায়ে খঙেৰে ক'লে, তুমি তোমাৰ নিজৰ মুখেৰে তোমাৰ বিয়াৰ কথা পাতিবলৈ লাজ লগা নাই নেকি? তুমি পানীত ডুবি মৰি যাব লাগিছিল। মোৰ চকুত তোমাৰ বিয়াৰ বাবে ভাল সম্পৰ্ক মই বিচাৰি পোৱা নাই। তুমি যদি কোৱা তেনেহ'লে মই তোমাৰ বিয়া গছৰ লগত কৰাই দিওঁ। মাৰ কথা শুনি মানৱী বাই খঙেৰে ক'লে, গোটেই দিনটো মই ঘৰতে থাকোঁ। এই ঘৰটোত কেতিয়া কি হয় মই সকলোবোৰ জানো। কেইদিনমানৰ আগতে মোৰ কাৰণে এটা বিয়াৰ প্ৰস্তাৱ আহিছিল। তুমি লগে লগে নাকচ কিয় কৰি দিলা? বিয়াৰ প্ৰস্তাৱটো নাকচ কৰাৰ কাৰণ মই জানিব পাৰোঁনে? য'ত বাৰ কথা শুনি মই বহুত আচৰিত হ'লোঁ, তাত বাৰ কথা শুনি মায়ে বহুত ভয় খাই ইফালে সিফালে চাব ধৰিলে। এনে লাগিল যেন মায়ে চুৰি কৰি ধৰা পৰিছে। তাৰ পিছত নিজকে নিয়ন্ত্ৰণ কৰি মায়ে ক'লে, মই তোমাক ঘৰৰ অভাৱনীয় পৰিস্থিতিৰ বাবে বিয়া কৰাই দিয়া নাছিলোঁ। প্ৰতিজন পিতৃ-মাতৃয়ে কিবা এটা বাধ্যবাধকতা থাকে। সকলো মাক-দেউতাকে নিজৰ সন্তান সুখী হোৱাটো বিচাৰে আৰু মই তোমাক তোমাৰ ভালৰ বাবেই যিকোনো সম্পৰ্ক ভালকৈ চাই লৈহে এনে কৰিছোঁ। এইবোৰ কৰি মোৰ কিবা লাভ হ'ব জানো? মায়ে মানৱী বাৰ কথাৰ কোনো উত্তৰ নিদিলে আৰু
কথাটো শেষ কৰাৰ উদ্দেশ্যৰে মানৱী বা বহা ঠাইৰ পৰা উঠি ৰুমলৈ সোমাই গ'ল। একে সময়তে মাও কৈ আছিল যে এই ছোৱালীজনী কিয় ইমান বিয়াৰ বাবে আগ্ৰহী হৈ আছে নাজানো। চিমিওতো আছে, কিন্তু তাইৰ মুখৰ পৰাতো বিয়াৰ নাম কেতিয়াও শুনা নাই। মাৰ পৰা মোৰ প্ৰশংসা শুনি মই আনন্দিত হৈছিলোঁ, কিন্তু মোৰ হৃদয়খন অলপ আচুহোৱা যেন লাগিছিল। এনে লাগিছিল যেন ভিতৰি ভিতৰি এটা ডাঙৰ ৰহস্য সোমাই আছে। মই নাজানো কথাটো কি আছিল আৰু সেই বিষয়টোৰ দোষী কোন আছিল, মা নে বা। মই মূৰটো জোকাৰিলোঁ, কাৰণ মোৰ এই সকলোবোৰ কথাত মনোযোগ দিবলৈ সময় নাছিল। মোৰ আৰু কিবা এটা কৰিবলগীয়া আছিল। বান্ধৱীৰ বিয়াখনলৈ যাবলৈ মই নতুন কাপোৰ বিচৰাত লাগি আছিলোঁ। বাক কেনেকৈ পটাব পাৰিম তাৰ পৰিকল্পনা কৰিবলৈ ধৰিলোঁ, যাতে তাই মোক বিয়াত পিন্ধিবলৈ তাইৰ নতুন কাপোৰ এযোৰ মোক দিয়ে। আৰু সেইটো কৰাৰ একমাত্ৰ উপায় হ'ল বাৰ কাষত থাকি তাইৰ কথাত সন্মতি দি থাকিব লাগিব। মই কলেজলৈ গ'লে কলেজত মোৰ লগৰবোৰে বিয়াত কি কাপোৰ পিন্ধিব তাক লৈ আলোচনা কৰি থাকে, আৰু ঘৰলৈ আহিলে বায়ে কইনা সাজি কান্দি কান্দি কয় যে চোৱা, আজিও মোৰ বিয়া নহ'ল। মই ইমানেই বিভ্ৰান্ত হৈ পৰিছিলোঁ যে মই অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিলোঁ যে হয়তো মানুহৰ আচল উদ্দেশ্য হ'ল তেওঁ এই পৃথিৱীলৈ কেৱল বিয়া পাতিবলৈহে আহিছে। আজিও কলেজৰ পৰা ঘৰ আহি পাওঁতে বায়ে আকৌ কইনাৰ কাপোৰ পিন্ধি সাজু হৈ ৰুমৰ পৰা লৰালৰিকৈ ওলাই আহিছিল। মোক দেখাৰ লগে লগে তাই বৰ সুখী হৈ ক'লে, চিমি, কেনেকুৱা লাগিছে মোক? তাইক এনে অৱস্থাত দেখাৰ পিছত অলপ অদ্ভুত লাগিছিল, কিন্তু বাৰ পৰা কাপোৰ ল'ব লগা আছিল। গতিকে মিছাকৈয়ে ক'লো যে বা, তোমাক বৰ ধুনীয়া দেখা গৈছে। মোৰ কথা শুনি বাৰ লাজ লাগিল আৰু তাই বাথৰুমত সোমাই গ'ল। ময়ো ৰুমত সোমাই ইউনিফৰ্ম সলাই খাবলৈ বহিলোঁ। অলপ সময় হৈছিলহে, তেনেতে দেউতাৰ কোঠাৰ পৰা গুং গাং কৰা শব্দ শুনিবলৈ ধৰিলোঁ। দেউতাক কথা ক'ব পৰা নাছিল যদিও গান গোৱাৰ শব্দবোৰ আহি আছিল। দেউতাৰ এখন সোঁহাত ভালে আছিল আৰু সেই হাতেৰে ইংগিত দিছিল আৰু নিজৰ কথা বুজাই দিছিল। সেই হাতেৰে ইংগিতেৰে মোক ওচৰলৈ মাতি ক'বলৈ ধৰিলে, মানৱীয়ে প্ৰতিদিনে কিয় কইনাৰ সাজ পোছাক পিন্ধি থাকে? মানৱীৰ বিয়া হ'ল নেকি? মই ক'লো, নহয় দেউতা, মানৱী বাৰ বিয়া হোৱা নাই। মোৰ কথা শুনি দেউতাই মোক ক'লে যে মানৱীয়ে কি কৰে তাৰ ওপৰত চকু ৰাখিবা, কিন্তু এটা কথা মনত ৰাখিবা, এই কথাটো তুমি তোমাৰ মাক নক'বা যে তাই সদায় কইনাৰ সাজ পিন্ধি ঘৰটোৰ ভিতৰত ঘূৰি ফুৰে। মাৰ পৰা গোপনে লুকুৱাই ৰাখিবা। মই ক'লো, কিয় এইদৰে কৈছা দেউতা? কিয় মাৰ পৰা লুকুৱাই ৰাখিব লাগে? তেতিয়া দেউতাই ক'লে যে যদি তোমাৰ মায়ে এই সকলোবোৰ কথা গম পায় তেতিয়া তোমাৰ বা মানসিক মাৰি পেলাব। দেউতাৰ কথা শুনি মই বহুত আচৰিত হ'লোঁ। মই দেউতাৰ কোঠাৰ পৰা ওলাই আহিলোঁ, কিন্তু মানৱী বা এতিয়াও বাথৰুমতেই আছিল। মই বাথৰুমৰ ওচৰলৈ গৈ কাণ পাতি কিবা শুনিবলৈ চেষ্টা কৰিলোঁ, কিন্তু একো শুনা নাপালোঁ। পানী পৰি থকা শব্দও নাছিল আৰু বাথৰুমটো বহুত শান্ত হৈ আছিল। মোৰ বৰ আচৰিত লাগিল যে মানৱী বাই ইমান সময় বাথৰুমত কি কৰি থাকে। কি কৰিম বুলি ভাবি মই আহি বিচনাত শুই পৰিলোঁ, কাৰণ কিছু সময়ৰ পিছত মই টিউচন কৰা ল'ৰা-ছোৱালীবোৰ আহিব। তেতিয়া মই অকণো জিৰণি নাপাম। কিন্তু এতিয়ালৈকে বাৰ চিন্তাই মোৰ মনটো খেলিমেলি কৰি আছিল। মই ভাবিলোঁ যে এতিয়া বা বাথৰুমৰ পৰা ওলাই আহিব আৰু মই তাইক এই বিষয়ে নিশ্চয় সুধিম। মনত বহু প্ৰশ্ন উত্থাপন হৈ আছিল যে মানৱী বাই এই সকলোবোৰ কেতিয়াৰ পৰা কৰি আহিছে। মইতো এইবোৰ গমেই নাপাওঁ। দেউতা সদায় বিচনাখনতে শুই থাকে, সেইবাবেই দেউতাই সকলো জানে। হয়তো মই কলেজলৈ যোৱাৰ পিছত বায়ে কইনাৰ দৰে সাজি কাচি ঘৰত ঘূৰি ফুৰে, সেইবাবেই দেউতাই মোক তেনেকৈ সুধিছিল। কথাটো অতি জটিল যেন লাগিছিল আৰু মই কথাটোৰ গুৰিলৈ যাব বিচাৰিছিলোঁ, কিন্তু মই বুজিব পৰা নাছিলোঁ যে বাই কইনাৰ দৰে সাজি কাচি বাথৰুমত কিয় সোমাই থাকে। এইবোৰ চিন্তাত মই নিজেই হেৰাই গৈছিলোঁ আৰু ভাগৰবোৰ এতিয়াও কমি যোৱা নাছিল। যেতিয়া টিউচনৰ ল'ৰা-ছোৱালী আহিবলৈ ধৰিলে, মই সিহঁতক পঢ়াবলৈ বহিলোঁ। ল'ৰা-ছোৱালীক পঢ়োৱাৰ পিছত ল'ৰা-ছোৱালীবোৰ যোৱাৰ সময় হ'ল যদিও বাথৰুমৰ পৰা বা ওলাই নাহিল। এতিয়া মোৰ বহুত চিন্তা হ'বলৈ ধৰিলে। সকলো ল'ৰা-ছোৱালী ওলাই যোৱাৰ সময়ত মই বাথৰুমৰ ওচৰলৈ গৈ জোৰেৰে দুৱাৰত কোবাবলৈ ধৰিলোঁ যদিও ভিতৰৰ পৰা কোনো শব্দ শুনা নগ'ল। আকৌ এবাৰ দুৱাৰত কোব মাৰিবলৈ লওঁতেই ভিতৰৰ পৰা বাৰ কান্দোন শুনিলোঁ। তাৰ পিছত বায়ে দুৱাৰখন খুলি দিলে। বায়ে মোক সাৱটি ধৰি কান্দিবলৈ ধৰিলে আৰু ক'লে, চোৱা চিমি, আজিও মোৰ বিয়া হোৱা নাই। তুমি কৈছিলা যে মোক বৰ মৰম লগা দেখা গৈছে, কিন্তু আজিও মই বিফল হৈছোঁ। আজিও মই বিয়া হোৱা নাই। বাৰ কথা শুনি মই বৰ বিচলিত হৈ পৰিলোঁ।
মই ক'লো, বা তোমাৰ বিয়া বাথৰুমত আকৌ কেনেকৈ হ'ব? তোমাৰ বিয়াৰ বাবে আমি বাহিৰত কিবা এটা সম্পৰ্ক বিচাৰিব লাগিব, তেতিয়াহে আচলতে তুমি কইনা হ'ব পাৰিবা। মোৰ কথা শুনি বাৰ চকুত চকুলো ওলাই আহিল আৰু তাই মোক সাবটি ধৰি ক'লে, চিমি, মায়ে আমাৰ বিয়া কেতিয়াও হ'ব নিদিয়ে, সেইবাবেই মই নিজৰ ধৰণৰে সম্পৰ্ক বিচাৰিছো, নিজৰ লগতে তোমাৰ বাবেও এটা সম্পৰ্ক বিচাৰিছো। চাবা, এদিন মই নিশ্চিতভাৱে আমাৰ দুয়োৰে সম্পৰ্ক বিচাৰি উলিওৱাত সফল হ'ম। এই কথা কৈ বা গুচি গ'ল। বাৰ মানসিক অৱস্থাৰ ওপৰত মোৰ সন্দেহ লাগিল। মোৰ চকুত চকুলো ওলাবলৈ ধৰিলে। এই বয়সটো সেই বয়স নাছিল য'ত বায়ে আৱেগিক হৈ কথা ক'বলৈ আৰম্ভ কৰিব, কিন্তু এজন ব্যক্তিয়ে পৰিস্থিতিৰ ওচৰত বলি হ'বলৈ বাধ্য হয়। আমি নাজানো পৰিস্থিতিয়ে মানুহক কোনটো পথলৈ লৈ যাব। মায়ে বাক পঢ়া-শুনা সম্পূৰ্ণ কৰিবলৈ দিয়া নাছিল আৰু বাৰ কাৰণে অহা সম্পৰ্কবোৰো মায়ে নাকচ কৰিছিল। সেয়ে সম্ভৱ যে বাৰ মনত মাৰ ওপৰত খং উঠিছিল। মই ভাবিছিলো যে আজি মই মাৰ লগত বাৰ বিষয়ে কথা পাতিম, যে মায়ে বাৰ বিয়া কৰাব লাগে, অন্যথা তাই মানসিক ৰোগী হৈ পৰিব। কাৰণ এইটো সঁচা আছিল যে বাৰ বয়স বাঢ়ি আহিছিল আৰু এইটোও হয়তো বাক অশান্তি দিছিল যে মই বুঢ়ী হ'ম আৰু মই বিয়া হ'ব নোৱাৰিম। সন্ধিয়া মা ঘৰলৈ উভতি আহিল। দেউতাৰ কাষত বহি তাৰ পিছত ৰুমলৈ সোমাই গ'ল। কিছু সময়ৰ পাছত মা গা ধুবলৈ বাথৰুমলৈ সোমাই গ'ল। গা ধুই উভতি আহোঁতে মই মাৰ কাষত বহি ক'লো, মা, আজি তোমাৰ দিনটো কেনেকুৱা গ'ল? মায়ে দুখেৰে ক'লে, চিমি, মই বহুত ভাগৰুৱা হৈ পৰোঁ। মোৰো মন যায় যে আন মহিলাৰ দৰে ময়ো ঘৰতে থাকি ঘৰখন চম্ভালো। মোৰ স্বামীয়ে বাহিৰৰ পৰা টকা উপাৰ্জন কৰিব আৰু উপাৰ্জন মোৰ হাতত দিব, কিন্তু হয়তো মোৰ ভাগ্যত এইবোৰ সুখ নাছিল। হঠাৎ মই মাক সুধিলো যে মা, তোমাৰ ল'ৰাৰ অনুপস্থিতি অনুভৱ হয় নেকি? মোৰ কথা শুনাৰ পিছত মায়ে ক'লে, অনুপস্থিতি ইমানেই অনুভৱ কৰোঁ যে মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। তোমালোক দুয়োৰে প্ৰতি মোৰ কোনো আপত্তি নাই, কিন্তু যদি মোৰ ল'ৰা এটা হ'লহেঁতেন তেন্তে আজি মই ৰাজপথৰ কষ্টৰ সন্মুখীন হ'ব নালাগিলহেঁতেন। মাৰ কথা শুনি মই ক'লো, মা, তুমি মানৱীবাৰ বিয়া কৰাই দিয়া, তেতিয়া জোঁৱাইৰ ৰূপত তুমি এটা পুত্ৰ পাবা। মই এটা বহুত ডাঙৰ আৰু বুদ্ধিমানৰ কথা ক'লো, কিন্তু মই নাজানো কিয় মোৰ কথা শুনাৰ পিছত মাৰ মুখখন সেতা হৈ পৰিল আৰু মায়ে খঙেৰে ক'লে, চিমি, মই দেখিছো যে আজিকালি তুমিও তোমাৰ বাৰ খোজ অনুসৰণ কৰি আছা। বিয়া শব্দটো তোমাৰ জিভাৰ আগত সকলো সময়তে থাকে। তোমাৰ মাজতো লাজ বোলা বস্তুটো নোহোৱা হৈ গৈ আছে। তাৰ পিছত নিজকে অলপ শান্ত কৰি মায়ে ক'লে, মই তোমালোক দুয়োজনীৰে বিয়া বহুত চিন্তা কৰি আৰু বহুত ভাল ঠাইত বিয়া কৰাম। সঁচা কথা ক'বলৈ গ'লে মোৰ তোমালোক দুয়োজনীৰ ভাগ্যৰ ওপৰত ভয় লাগে, কাৰণ মোৰ বিয়াৰ উদাহৰণ তোমাৰ সন্মুখত আছে। তুমি কি ভাবা, যদি মই তোমাক তোমাৰ দেউতাৰ দৰে মানুহৰ লগত বিয়া কৰাওঁ তেন্তে তুমি সুখী হ'ব পাৰিবানে? তোমাৰ দেউতাই আগতে এটা ফেক্টৰীত কাম কৰিছিল আৰু আগতে মাহে 8,000 টকা উপাৰ্জন কৰিছিল, আৰু সেই 8,000 টকাৰে মই নিজেই আৰু তোমালোক দুয়োজনীৰ লগতে তোমাৰ দেউতাক খুৱাইছিলোঁ। মই মাহে 8,000 টকাত জীয়াই থাকিবলৈ কেনেকৈ সক্ষম হৈছিলোঁ সেয়া মাথো মই জানো, আৰু মোৰ ভগৱান, এইখিনি টকাৰ বাবেও মই সুখী আছিলোঁ। কিন্তু চোৱা, তোমাৰ দেউতাই এতিয়া টকা উপাৰ্জন কৰিব নোৱাৰা হ'ল আৰু এতিয়া ঘৰৰ পৰিস্থিতি তোমাৰ সন্মুখত। মই নিবিচাৰো তোমালোক দুয়োজনী বাই-ভনীৰ জীৱন মোৰ দৰে হওক। বিয়ানো কি যিকোনো বয়সতে হ'ব পাৰে, কিন্তু যদি ভুল মানুহৰ লগত হয় তেন্তে তোমালোকৰ হাতত আন একো বিকল্প নাথাকিব। তেতিয়া ডিঙিত ওলমাই লোৱা ঢোলটো বজাবই লাগিব। সেইবাবেই মই তোমালোক দুয়োজনীৰ বিয়াৰ কথা ভালদৰে ভাবিব বিচাৰো। মায়ে যিবোৰ কথা কৈছে মই বুজিলো, কিন্তু এই কথাটো মই মোৰ বাক কেনেকৈ বুজাম? তাৰ পিছত মাৰ অনুপস্থিতিত মই বাৰ লগত কথা পাতিম বুলি ভাবিলো। এদিন সুযোগ দেখি বাৰ লগত কথা পাতিলো। মই ক'লো, বা, তুমি এতিয়াও মাক লৈ খং কৰি আছা। মায়ে যিয়েই নকৰক, তেওঁ কেৱল আমাৰ মংগলৰ বাবেই কৰি আছে। মায়ে তোমাৰ বিয়া কৰাব আৰু বিয়াখন বহুত ভাল ঠাইত কৰিব। মায়ে তোমাৰ বিয়া বহুত ভাল ঠাইত কৰিব বিচাৰে, সেইবাবেই ইমান সময় লৈছে। বায়ে মোৰ কথা শুনাৰ পিছতো একো উত্তৰ নিদিলে। মাথো মোৰ কথা শুনাৰ পিছত তাই অলপ হাঁহিছিল। বাৰ ৰুটিন এতিয়াও চলি আছিল। তাই আনদিনাৰ দৰে কইনাৰ ৰূপত সাজু হৈ বাথৰুমত সোমাইছিল। বাৰ এই বাথৰুমৰ গোপনীয়তাটো জানিবলৈ মোৰ মন গ'ল। এদিন ভাবিলো যে বা বাথৰুমৰ পৰা ওলাই অহাৰ লগে লগে মই বাথৰুমত সোমাম। হয়তো ঠিক সেই মুহূৰ্ততে বাথৰুমত কিছু ক্লু পাম
আৰু তাৰ পিছদিনাখনো একেই হ'ল। বাই কইনাৰ দৰে সাজ পোছাক পিন্ধি বাথৰুমত সোমাই গ'ল বা বাথৰুমত যোৱা বহু ঘণ্টা হ'ল। মই যিকোনো মুহূৰ্ততে তেওঁ ওলাই অহালৈ অপেক্ষা কৰি আছিলোঁ যে তাই কেতিয়া বাথৰুমৰ পৰা ওলাই আহে আৰু মই লগে লগে বাথৰুমৰ ভিতৰলৈ সোমাই যাব পাৰোঁ। প্ৰায় 3 ঘণ্টাৰ পিছত বা বাথৰুমৰ পৰা ওলাই আহিল। তাই এতিয়াও কইনাৰ সাজতে আছিল, যাৰ অৰ্থ স্পষ্ট আছিল যে তাই গা ধোৱা নাই বা বাথৰুমৰ পৰা ওলাই আহি নিজৰ কোঠালৈ গুচি গ'ল। মই লগে লগে বাথৰুমত সোমাই গ'লোঁ। বাথৰুমৰ মজিয়াখন তিতি থকা নাছিল। বায়ে প্ৰকাশ কৰিব বিচাৰিছিল যে তাই গা ধুই ওলাই আহিছে, কিন্তু তাইৰ কাপোৰৰ পৰা স্পষ্টকৈ দেখা পোৱা গৈছিল যে তাই গা ধোৱা নাই। বাথৰুমৰ প্ৰতিটো বস্তু পৰীক্ষা কৰিলোঁ, কিন্তু মই তাত একো বিচাৰি নাপালোঁ। মই বাক সুধি ভাগৰি পৰিলোঁ, কিন্তু তাই মোক একো কোৱা নাছিল। মই মনে মনে বিচনাখনত পৰি মগজুত জোৰ দি ভাবি আছিলোঁ যে মই কেনেকৈ বাৰ গোপন কথা জানিব পাৰিম। বাৰ ৰহস্যটো জানিবলৈ মই আন এটা পথ প্ৰস্তুত কৰিলোঁ আৰু তাৰ বাবে মই দ্বিতীয় দিনটোলৈ অপেক্ষা কৰি আছিলোঁ। দ্বিতীয় দিনটো আৰম্ভ হৈ গ'ল। মই কলেজলৈ গ'লোঁ। কলেজৰ সকলো ছোৱালীয়ে বিয়াত যোৱাৰ কথা পাতি আছিল যে আমি কেনেধৰণৰ সাজ পোছাক পিন্ধিম, কি কাপোৰ পিন্ধিম, এনেকুৱা কৰিম, তেনেকুৱা কৰিম। কিন্তু মই দুখত চুক এটাত বহি আছিলোঁ। মোৰ লগত বান্ধৱীৰ বিয়ালৈ যাবলৈ একমাত্ৰ ৰাস্তা এইটোৱেই আছিল যে মই মোৰ বাৰ ৰহস্যটো জানি তাইক ব্লেকমেইল কৰি তাইৰ পৰা বান্ধৱীৰ বিয়াত পিন্ধিবলৈ কাপোৰ লওঁ। কিন্তু এতিয়া ঘৰলৈ আহোঁতে বাক দেখাৰ লগে লগে মোৰ গোটেই মূৰটো নষ্ট হৈ গ'ল, কাৰণ আজি বায়ে কইনা সাজি ঘৰটোত ঘূৰি ফুৰা নাছিল। আগতে তাই প্ৰতিদিনে কইনা সাজি ঘৰটোত ঘূৰি ফুৰিছিল, কিন্তু আজি তাই আৰামত চিলাই কৰি আছিল। যেতিয়া আজি মোৰ তাইৰ লগত কাম আছিল, তাই আৰামত নিজৰ কামত মগ্ন হৈ আছিল। মোৰ মনৰ ভিতৰত বহুত খং উঠিছিল আৰু লাহে লাহে দিনটো শেষ হ'ল আৰু প্ৰায় 3 বজাত বা হঠাতে চিলাই কৰা ঠাইৰ পৰা উঠি সাজু হ'বলৈ কোঠাটোৰ ভিতৰলৈ সোমাই গ'ল। আজি মই গোটেই দৃশ্যটো নিজ চকুৰে চাবলৈ ওলাইছিলোঁ। আমাৰ ঘৰখন পুৰণি কালৰে নিৰ্মিত আছিল। বাথৰুমটো যথেষ্ট ডাঙৰ আছিল। খিৰিকীবোৰ বহুত ডাঙৰ ডাঙৰ আছিল। কাপোৰ ধোৱা মেচিনটো বাথৰুমৰ ভিতৰতে আছিল। গতিকে মই বাথৰুমত লুকাই থাকিবলৈ ঠাই বিচাৰিবলৈ ধৰিলোঁ। আন একো ঠাই বিচাৰি নাপালোঁ। গতিকে কাপোৰ ধোৱা মেচিনৰ পিছফালে লুকাই বহি থাকিলোঁ। কিছু সময়ৰ পাছত বা সাজু হৈ বাথৰুমলৈ আহিল। বাথৰুমত সোমাই অহাৰ লগে লগে তাই মেচিনটো লাহেকৈ কোবাবলৈ ধৰিলে। মোৰ বৰ ভয় লাগিল যে বায়ে যদি মোক দেখা পায়, কিন্তু তাইতো নিজেই এজনী পখিলা হৈ আকাশত উৰি ফুৰিছিল। তাই কাপোৰ ধোৱা মেচিনটোত উঠি খিৰিকীৰে জঁপিয়াই বাহিৰলৈ ওলাই গ'ল। বাৰ এই কাণ্ডৰ বাবে মই বিমোৰত পৰিলোঁ যে বা কলৈ গৈ আছে। অকণো সময় নষ্ট নকৰাকৈয়ে ময়ো মেচিনটোত উঠি খিৰিকীৰে বাহিৰলৈ জঁপিয়াই আহিলোঁ। বাক মই স্পষ্টকৈ দেখা পাই আছিলোঁ। ময়ো বাৰ পিছে পিছে যাবলৈ ধৰিলোঁ। বায়ে এজন 50 বছৰীয়া বৃদ্ধৰ ওচৰত ৰ'ল। গাড়ীৰ দুৱাৰখন খুলি দিলে আৰু বায়ে গৈ গাড়ীত বহিল। মই বিভ্ৰান্ত অৱস্থাত থিয় হৈ আছিলোঁ। তাৰ পিছত মই ৰিক্সা চালক এজনক ৰখাই ৰিক্সাত বহি বাৰ পিছে পিছে যাবলৈ ধৰিলোঁ। বাৰ গাড়ীখন এটা ঘৰৰ সন্মুখত ৰ'ল। বা আৰু সেই মানুহজন ঘৰৰ ভিতৰলৈ সোমাই গ'ল। মই বাহিৰৰ পৰা জুমি চাই দেখিলোঁ যে তাত আৰু বহুত মানুহ আছিল। বিয়াৰ সকলো সামগ্ৰী তাতেই ৰখা হৈছিল আৰু এজন পণ্ডিতে তাত বহি মন্ত্ৰ পাঠ কৰি আছিল। অলপ সময়ৰ ভিতৰতে বায়ে এজন পুৰুষৰ লগত বিয়া হ'বলৈ ধৰিলে। মই তাতেই স্তম্ভিত হৈ থিয় হৈ আছিলোঁ। একো ক'ব নোৱাৰিলোঁ। অলপ সময়ৰ ভিতৰতে বিয়াখন সম্পূৰ্ণ হৈ গ'ল। বায়ে সকলোৰে আশীৰ্বাদ ল'লে। বুঢ়াজনে বা আৰু বাৰ স্বামীকো আশীৰ্বাদ দিলে। মই দুৱাৰৰ পিছফালৰ পৰা এই সকলোবোৰ চাই আছিলোঁ। অলপ পিছত ঘৰখন খালী হৈ পৰিল। বা আৰু সেই 50 বছৰীয়া বুঢ়াজনক বাৰ স্বামীয়ে বাই বুলি কৈ গুচি গ'ল। তাৰ পিছত গেটৰ পিছফালৰ পৰা ওলাই আহি খঙেৰে মই বাক ক'লোঁ, বা এই সকলোবোৰ কিয় কৰিলা? তুমি বিয়া হ'বলৈ ইমান খৰখেদা কৰিলা যে মা আৰু দেউতাক নোকোৱাকৈ বিয়া হৈ গ'লা। তুমি অচিনাকি মানুহৰ সহায় লৈ মা দেউতাক দুখ দিছা। বায়ে প্ৰথমে মোক দেখি চক খাই গ'ল। তাৰ পিছত মোৰ ওচৰলৈ আহি সুখী হৈ মোক সাবটি ধৰিলে আৰু ক'লে, চোৱা চিমি, আজি মই সঁচাকৈ বিয়া হ'লোঁ। বাৰ ওপৰত মোৰ বৰ খং উঠিছিল। মই বাক মোৰ পৰা আঁতৰাই ঠেলি দি ক'লোঁ, বা তুমি ভাল কাম কৰা নাই। তুমি মা আৰু দেউতাক আঘাত দিছা। তোমাৰ এই কাৰ্যৰ বাবে মা আৰু দেউতাৰ কি হ'ব জানানে? তাৰ পিছত মানৱী বায়ে মোক গাত ধৰি ৰাখি ক'লে,
চিমি, মা আৰু দেউতাই একো আঘাত নাপায়। তুমি আচল সত্য কথাবোৰ নাজানা, গতিকে আজি মই তোমাক গোটেই সত্যটো ক'ম। আৰু সত্যটো হ'ল তুমি আৰু মই মাৰ নিজৰ ছোৱালী নহয়। তেওঁ আমাৰ মাহীমা। দেউতাই দ্বিতীয় বিবাহ কৰাইছিল। তেওঁৰ প্ৰথম পত্নীৰ মৃত্যু হৈছিল, সেইবাবেই তেওঁ দ্বিতীয় বিবাহ কৰাইছিল। দেউতা আৰু আমাৰ মাহীমা সেই সময়ত ইজনে সিজনৰ লগত বহুত সুখী আছিল। দেউতাই মাৰ বহুত যত্ন লৈছিল। দেউতাই মাক কৈছিল যে এটা ল'ৰা সন্তান দিয়া, তেতিয়া আমাৰ পৰিয়ালটো সম্পূৰ্ণ হৈ যাব। কিন্তু বিয়া হোৱা 5 বছৰ হ'ল, কিন্তু মাৰ সন্তান জন্ম নহ'ল। তাৰপিছত মায়ে ডাক্তৰৰ ওচৰলৈ গ'ল আৰু ডাক্তৰে ক'লে যে আপুনি এগৰাকী বাজি মহিলা। আপুনি কেতিয়াও সন্তান জন্ম দিব নোৱাৰে। ঘৰলৈ অহাৰ পিছত মায়ে বহুত কান্দিলে। দেউতাই মাক সমৰ্থন কৰি মাক সাহস দিলে আৰু ক'লে যে মোৰ ছোৱালীকেইজনী মোৰ বাবে যথেষ্ট। মাৰ সেই সময়ত স্বামীৰ প্ৰতি বহুত মৰম উপজিছিল, কাৰণ মায়ে ইমানেই ভয় খাইছিল যে মায়ে অনুভৱ কৰিছিল যে এতিয়া মোৰ বিবাহ বিচ্ছেদ হ'ব। এতিয়া মোৰ স্বামীয়ে মোক তেওঁৰ লগত তেওঁৰ ঘৰত নাৰাখে, কাৰণ তেওঁ পুত্ৰৰ আশাত আছিল। দিনবোৰ এনেকৈ পাৰ হৈ গৈ আছিল। যেতিয়া এদিন হঠাতে মায়ে গম পালে যে তেনেকুৱা একো কথাই নাছিল। এই সকলোবোৰতো দেউতাৰ এটা কৌশল আছিল। আচলতে দেউতাই মাৰ পৰা কোনো সন্তান বিচৰা নাছিল। দেউতাৰ ভয় আছিল যে মাৰ সন্তান হ'লে মায়ে যদি তেওঁৰ দুয়োজনী ছোৱালীৰ যত্ন নলয়। সেইবাবেই দেউতাই মাক গোপনে কিছুমান ঔষধ দিছিল যাতে তেওঁৰ সন্তান নহয়। এই গোপন কথাটো যেতিয়া মায়ে গম পালে, তেতিয়া মা আৰু দেউতাৰ মাজত বহুত কাজিয়া হৈছিল। ইমানেই ডাঙৰ কাজিয়া হ'ল যে মায়ে ঘৰৰ পৰা ওলাই যোৱাৰ ভাবুকি দিছিল। দেউতাই এইবোৰ কথাৰ দ্বাৰা ইমানেই প্ৰভাৱিত হৈছিল যে তেওঁৰ ৰক্তচাপ বহুত উচ্চ হৈ পৰিছিল আৰু তেওঁ পেৰালাইচিছৰ বলি হ'ব লগা হ'ল। দেউতা বিচনাৰ সংগী হৈ পৰিল। তেতিয়া মা অসহায় হৈ পৰিছিল, কাৰণ মায়ে এতিয়া দেউতাক একো ক'ব পৰা নাছিল। কিন্তু মায়ে সিদ্ধান্ত লৈছিল যে মায়ে এইবোৰৰ বাবে দেউতাৰ পৰা নিশ্চয় প্ৰতিশোধ ল'ব। যদি মায়ে দেউতাৰ পৰা প্ৰতিশোধ ল'ব নোৱাৰে, তেন্তে তেওঁ আমাৰ দুয়োৰে পৰা ল'ব। তেওঁ আমাক দুয়োকে বিয়া হ'বলৈ নিদিয়ে। আমাক দেউতাৰ ঘৰৰ দুৱাৰমুখত বহুৱাই আমাক বুঢ়া কৰি দিব। মাৰ বেছিকৈ খং উঠিছিল নিজৰ দেউতাকৰ ওপৰত, কাৰণ দেউতাকে জানি বুজি মাৰ বিয়া দুজনী ছোৱালী থকা বিয়া পতা মানুহ এজনৰ লগত কৰাই দিছিল। খঙত মায়ে নিজৰ মাক দেউতাকৰ লগত সকলো সম্পৰ্ক ভাঙি পেলাইছিল। কিন্তু এদিন মায়ে আকৌ এবাৰ মাকৰ ঘৰলৈ গৈ সকলো কথা দেউতাকক ক'লে আৰু লগতে ক'লে যে মই তাৰ প্ৰতিশোধ তেওঁৰ ছোৱালীকেইজনীৰ পৰা ল'ম। মই কেতিয়াও সিহঁতক বিয়া হ'বলৈ নিদিওঁ। এতিয়া তোমাৰ সন্মুখত থিয় হৈ থকা এই ব্যক্তিজন মোৰ মাৰ দেউতাক, অৰ্থাৎ তেওঁ আমাৰ ককা। তেওঁৱে আমাৰ ঘৰলৈ আহি মোক গোটেই সত্যটো কৈছিল আৰু তেওঁ মোক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ আমাৰ দুয়োজনী বাই ভনীৰ বিয়া কৰাই দিব। তেওঁৰ ঘৰৰ ঠিকনা মোক দিছিল, গতিকে মই সাজু হৈ তেওঁৰ ঘৰলৈ গৈছিলোঁ। ল'ৰাবোৰ ইতিমধ্যে তাত উপস্থিত আছিল, কিন্তু প্ৰতিবাৰেই ল'ৰাবোৰে মোক দেখাৰ লগে লগে বিয়া পাতিব নাকচ কৰিছিল, কাৰণ মোৰ বয়স বেছি হৈ গৈ আছিল আৰু মই বৰ ধুনীয়া নাছিলোঁ। কিন্তু অৱশেষত চোৱা, আজি মোৰ সঁচাকৈ বিয়া হৈ গ'ল। মই বহুত সুখী। মই তোমাৰ বিয়া সোনকালে পাতি দিম। বায়ে কোৱা কথাবোৰ বৰ আচৰিত আছিল যদিও বিশ্বাস কৰিব লগা হ'ল, কাৰণ সকলো প্ৰমাণ মোৰ সন্মুখত আছিল। কাৰণ ককাই আমাৰ সন্মুখত থিয় হৈ এইবোৰ কথাৰ সাক্ষী দি আছিল। তাৰপিছত মই বাক ক'লো, বা তুমি কইনাৰ দৰে সাজু হৈ বাথৰুমৰ খিৰিকীৰে কিয় গৈছিলা? আগফালৰ দুৱাৰেদিও যাব পাৰিলা হয়। তেতিয়া বায়ে ক'লে, কাৰণ যদি মই সাজু হৈ দুৱাৰেদি গ'লোহেঁতেন, তেন্তে সকলোৱে গম পালেহেঁতেন। বিশেষকৈ দেউতাই প্ৰথমে গম পালেহেঁতেন। মই দেউতাক অসুবিধা কৰিব বিচৰা নাছিলোঁ। আৰু দ্বিতীয়তে আমাৰ বাথৰুমৰ খিৰিকীবোৰ বাহিৰৰ পথাৰৰ ৰাস্তাটোৰে যাব পৰা সুবিধা আছিল। সেইবাবেই মই তাৰ পৰা যোৱাটো কোনেও দেখা পোৱা নাছিল। মোৰ ভয় লাগিছিল যে যদি কোনোবাই মোক এনেকৈ যোৱা দেখি মাক কয়, তেতিয়া মায়ে হয়তো মোক মাৰি পেলাব, নহ'লে মোক গৃহবন্দী কৰি ৰাখিব। এইখিনি কথা বতৰা শেষ কৰাৰ পিছত মই আৰু বা ঘৰলৈ উভতি আহিলোঁ। বাৰ বিদায় পৰ্ব কেইদিনমানৰ পিছত হ'ব বুলি নিশ্চিত আছিল, কিন্তু ককাই বিচাৰিছিল যে তেওঁ মোৰ বাবে সম্পৰ্ক বিচাৰি উলিয়াই মোক বিয়া কৰাব, কাৰণ মোৰ বা যোৱাৰ পিছত মোৰ জীৱনটো অতি কঠিন হ'ব। কিন্তু মই নিজৰ বাবে দুখী নাছিলোঁ। মোৰ বাৰ বিয়া হ'ল। তাই নিজৰ স্বামীৰ পৰিয়ালৰ অংশ হৈ পৰিল। তাই বহুত সুখী। ভগৱানে ইচ্ছা কৰিলে মোৰো সোনকালে বিয়া হ'ব। আৰু তাৰ পিছত মোৰ বাৰ বিদায়ৰ দিনটোও আহিল। মায়ে সকলো গম পালে।
মোৰ বাৰ বিয়াৰ কথা শুনাৰ লগে লগে মোৰ মা খঙত ছিন্ন ভিন্ন হৈ পৰিছিল আৰু আঘাতপ্ৰাপ্ত বাঘিনী হৈ পৰিছিল। তেওঁ জোৰেৰে কান্দি কান্দি বাক আৰু মোক গালি পাৰি আছিল। কিন্তু মোৰ বা এইখন ঘৰৰ পৰা বিদায় লৈ শহুৰৰ ঘৰলৈ গুচি গ'ল। এতিয়া মই মাৰ খঙৰ টাৰ্গেট হৈ পৰিলোঁ। তেওঁ সকলো সময়তে খং কৰে। তেওঁ মোক সকলো প্ৰকাৰে অসুবিধা দিবলৈ চেষ্টা কৰে। কিন্তু মই মনে মনে তেওঁৰ সকলো অত্যাচাৰ সহ্য কৰোঁ। কাৰণ যেতিয়া মই মাৰ ঠাইত নিজকে ৰাখি চাওঁ, তেতিয়া মই অনুভৱ কৰোঁ যে মাৰ লগত অন্যায় হৈছে। মাৰ লগত ঘটা ঘটনাবোৰৰ পিছত মাৰ খং উঠাটো অধিকাৰ আছিল। হয়তো কেতিয়াবা তেওঁৰ খংটো মৰমলৈ পৰিণত হ'ব। এই খং আঁতৰি যাব আৰু তাৰ ভিতৰত প্ৰেমৰ ফুলবোৰ ফুলি উঠিব। মই মাৰ মৰম পাবলৈ অপেক্ষা কৰি আছোঁ আৰু মই অপেক্ষা কৰাৰ বাহিৰে একো কৰিব নোৱাৰোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে কি ভাবে যে মই মাৰ অত্যাচাৰ সহ্য কৰি থাকিব লাগে নে বাৰ দৰে গোপনে বিয়া হৈ গুচি যাব লাগে? কমেণ্ট বক্সত আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। ধন্যবাদ।